স্বাভাৱিকতে ৰাইজৰ দলৰ এই প্ৰাৰ্থী তালিকাৰ পাছত দলতেই অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে। বৰছলাৰ পৰিৱৰ্তে তেজপুৰত প্ৰাৰ্থিত্ব দিয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে দলটোৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অলক নাথে। ৰাইজৰ দলৰ সিদ্ধান্তত স্তম্ভিত হৈছে প্ৰাৰ্থীগৰাকী। ৰিপুণ বৰাৰ স্বাৰ্থতেই বৰছলাৰ পৰা তেজপুৰক তেওঁক প্ৰাৰ্থিত্ব দিয়া হৈছে। ND24ৰ সাংবাদিকৰ আগতে মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বৰ্তমান ৰাইজৰ দলৰ তেজপুৰ সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী অলক নাথে। দুটা খবৰে মোৰ বাবে আচলতে অপ্ৰত্যাশিত। প্ৰথম যেতিয়া কালি কংগ্ৰেছ দলে একপক্ষীয়ভাৱে আমাৰ আটাইৰে বাবে দুৰ্ভাগ্যজনকভাৱে যেতিয়া প্ৰথম তালিকা তেওঁলোকে প্ৰকাশ কৰি সেই প্ৰথম তালিকাত তেওঁলোকে বৰছলাৰ নামটো অন্তৰ্ভুক্ত কৰিছে আৰু নামটোৰ বিপৰীতে তেওঁলোকে ৰিপুণ বৰাক প্ৰাৰ্থিত্ব দিছে, সেই খবৰটো আমাৰ বাবে একেবাৰে অপ্ৰত্যাশিত আছিলে। দ্বিতীয় কথা, যদিও হয়তো আমি শুনি আছিলোঁ বা হয়তো আমাৰ কাৰোবাৰ বেক অফ দ্য মাইণ্ড চাগে আজিৰ যিটো খবৰ সেইটো আছিলে, কিন্তু আমাৰ বাবে একেবাৰে অপ্ৰত্যাশিত। আজি মানে ঘোষণা কৰাৰ লগে লগে আমি আচলতে মানে বিব্ৰত হৈছোঁ। মানে আচলতে কোনটো উচিত কোনটো অনুচিত, কাৰণ কালি ৰাতিৰ এই ঘোষণাৰ পিছৰ পৰাই আমাৰ মনটো বেয়া। আমাৰ সকলো পৰ্যায়ৰ বৰছলাৰ দলীয় নেতা কৰ্মী সকলোৰে মনটো বেয়া যে এনেকুৱা ধৰণৰ এটা অপ্ৰত্যাশিত খবৰ হঠাৎ কেনেকৈ আহিলে, এনেকুৱা একপক্ষীয় সিদ্ধান্ত এটা মিত্ৰ দলৰ মানে আটাইতকৈ মূল অংশীদাৰ কংগ্ৰেছে কেনেকৈ ল'লে, এইবোৰ কথা চলি আছে। তাৰপিছতে আজি হঠাৎ আমাৰ আচলতে মই সমষ্টিৰ ভিতৰতে থকাৰ কাৰণে, মই অন্যান্য কাম কাজত ব্যস্ত হৈ থকাৰ কাৰণে আৰু আমাৰ যিটো এক হতাশজনক আমাৰ দলীয় কৰ্মীসকলৰ মাজৰ পৰিস্থিতি উপশম কৰাৰ কাৰণে লাগি থাকোঁতে হঠাৎ এনেকুৱা ধৰণৰ এটা খবৰ আহিলে যে বৰছলাটো কালি হৈ যোৱাৰ পিছত তাৰ পৰিৱৰ্তে আমাক তেজপুৰত প্ৰাৰ্থিত্ব আগবঢ়াব কৈছে। গতিকে হতাশ নহয়, ঠিক হতাশ বুলি ক'লে আচলতে শুদ্ধ নহ'ব কথাটো, হতাশ নহয়, কিন্তু কথাটো মানে কিবা মানে এটা মানে মোৰ বাবে অকণমান অদ্ভুত লাগিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।